So, welcome to my channel Biofusion. So, তোমালোকৰ বহুত অনুৰোধ আছিল যোৱা বছৰ 2024 যেটো বোৰ্ডৰ ৰিজাল্ট হৈছিল তাতে ষ্টেটৰ ভিতৰত টপ কৰিছিল বায়োলজিৰ আমাৰ কলেজৰ ষ্টুডেন্ট আৰু তাকে মই লৈ আহিছো তোমালোকৰ সন্মুখত আৰু এটো কিয় লৈ আহিছো তোমালোকৰ যেহেতু পৰীক্ষা আহি আছে তোমালোকে তেওঁৰ মুখৰ পৰা দুই এটা কথা যদি উপদেশ যদি শুনা তোমালোকে তেওঁৰ কথা যদি অলপ দুই এটা মানা তেনে ডেফিনেটলি তোমালোকেও এটা ভাল মাৰ্ক তোমালোকে পাবা তেওঁ কেনেকৈ পঢ়িছিলে কেনেকৈ লিখিছিলে হেবিলাক সব কথা আজি আলোচনা কৰিম আৰু এই আলোচনাত যোৱাৰ আগতে মই পৰিচয় কৰাই দিবলৈ লৈছো আমাৰ কলেজৰ আমাৰ সম্মানীয় স্টাফ আমাৰ ফেকাল্টি আৰু আমি তিনিজনে বায়োলজি পঢ়াইছো মই মোৰ পৰিচয় তোমালোকে জানাই তথাপি দিবলৈ বাধ্য হৈছো কাৰণ এটো এটা মানে টক শো যেটো মোৰ পৰিচয় দি আছো ডক্টৰ সাইফুল আলম সিদ্দিক এজ এ ভাইস প্ৰিন্সিপাল কাম কৰি আছো হাউলি নেশনাল সায়েন্স একাডেমি আৰু মই বায়োলজি পঢ়াও স্পেশালি বটানি পাৰ্ট পঢ়াও জুলজিৰ দুই এটা চেপ্টাৰ পঢ়াও মোৰ লগত আছে মই আৰু তেখেতক পৰিচয় কৰাই দিম কি তেখেত নিজে পৰিচয় দিব বুলি মই আশা কৰো তো মোৰ ওচৰত আছে জাইদুল স্যাৰ সো জাইদুল স্যাৰ আপোনাৰ বিষয়ে দেখা Thank you, sir. Welcome to my Biofusion channel. Thank you, sir, for this opportunity. মোৰ নাম মোহাম্মদ জাহিৰুল ইছলাম মই ছাৰৰে হতে এতিয়া ছাৰৰ লগতে কাম কৰি আছো জুলজি সাবজেক্টত মই এমএসসি জুলজি আৰু তালত বিএডও কৰিছো আৰু মই 2 বছৰ হ'ল কন্টিনিউয়াছলি ইয়াতে মই পঢ়াই আছো আৰু তালতে মোৰ লগত আছে জুটি মেডামৰ পৰিচয়টো দিব ধন্যবাদ স্যার ধন্যবাদ ভিপি স্যার ধন্যবাদ স্যার নমস্কাৰ মোৰ নাম জ্যোতি সাহা মই এমএসসি জুলজি কৰিছো বড়োলেণ্ড ইউনিভাৰ্চিটিৰ পৰা আৰু মই ইয়াতে ছাৰৰ লগতে আজি 3 বছৰ হ'ল ছাৰৰ লগতে মই আছো একেলগে মই জুলজি শিকাও আৰু কিছু ক্ষেত্ৰত কেতিয়াবা মই বটানিও শিকাও আৰু এনেকুৱাকৈ আমাৰ ডিপাৰ্টমেণ্টটো আমি চলাই আছো থ্যাংক ইউ স্যাৰ So, Zaidul sir, Jyoti madam, more a Biofusion talk show আপোনাক স্বাগতম জনাইছো আৰু এজ এ ষ্টাফ আপোনালোকে যেনেকৈ কাম কৰিছে পিছত আমি আলোচনা কৰিম কেনেকৈ কাম কৰিছে পৰিচয় কৰাই দিছো আকাংক্ষিত আজিৰ টক শোৰ মুখ্য আকৰ্ষণ যোৱা বছৰ 2024 বোৰ্ড এক্সাম আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ বোৰ্ড এক্সামত বায়োলজিত ষ্টেট টপ কৰা ল'ৰা হাৰুনুৰ ৰশিদ তো মই তেওঁৰ পৰিচয় মই তেখেতৰ মুখৰ পৰাই শুনিব খুজিম হাৰুনুৰ ৰশিদ তোমাৰ এটা শৰ্টকাট পৰিচয় দিয়া Thank you, sir, for giving me the opportunity. Myself, Harunal Rashid. Today, I am very glad that my teachers invite me for this talk show. So, first of all, মই ক'ব বিচাৰো যে যোনে মানে বায়োলজি পঢ়ে নিজৰ ফালৰ পৰা বেষ্ট দিব লাগে বায়োলজিত মাৰ্ক স্ক'ৰ কৰাটো মানে ইমান ডাঙৰ কথা নহয় যিমানখিনি এজন মানুহে লিখে 100% নিট এণ্ড ক্লিন লিখিব লাগে আৰু যিমান পাৰে পইণ্ট ওয়াইজ লিখিব লাগে তো আমি যদি এতিয়া ক'ব যাওঁ বায়োলজিত এটা এনেকুৱা সাবজেক্ট যেটোত মানে স্কোৰিং কৰাটো এটা লাক বুলি ক'ব পাৰোঁ মানুহে যিমান লিখিব সিমানে মাৰ্ক পাব তো তোমাৰ পাৰ্সোনাল দুই এটা পৰিচয় দিয়া ক'ত তোমাৰ ঘৰ আৰু ক'ত থাকা তোমাৰ ফাদাৰ তো মই হাউলি নেশ্যনেল সায়েন্স একাডেমিৰ পৰা মোৰ হায়াৰ ছেকেণ্ডাৰী মই কমপ্লিট কৰিছোঁ বৰ্তমান মই আজমল ফাউণ্ডেশ্যনত পঢ়ি আছোঁ নিটৰ কাৰণে কোচিং কৰি আছোঁ হাই স্কুল ক'ত পঢ়িছিলা মই হাউলি নেশ্যনেল সায়েন্স একাডেমিৰ পৰা পাছ আউট কৰিছোঁ আৰু মোৰ ক্লাছ 10 মই CBSE স্কুলৰ মানে আদৰ্শ বিদ্যালয় মন্দিৰৰ পৰা মই পাছ আউট কৰিছোঁ ওকে আদৰ্শ বিদ্যালয় মন্দিৰ CBSE তো ঠিক আছে তো পৰিচয়টো শুনিলা তোমালোকে তো যেহেতু মই এতিয়া আমাৰ যেটো কাৰ্যক্ৰম মই যিখিনি কথা তোমালোকক জনাবলৈ তেখেতক মাতিছো সেইখিনি কথা তেখেতৰ মুখৰ পৰা শুনিম এতিয়া এটাৰ পৰা এটা তো প্ৰথমে শুনিম একচুয়ালি স্যাৰ বায়োলজি সাবজেক্টটো স্কোৰিং সাবজেক্ট হয় নেকি সবকিটা সাবজেক্টৰ ভিতৰত স্কোৰিং সাবজেক্ট বুলি ক'ব পাৰি নেকি যে ইয়াত ভাল মাৰ্ক সহজে আনিব পাৰি নেকি বা আসলে কমন খুব আহে নেকি মানে ইয়াৰলি কোৱেশ্চনছ ৰিপিট মাৰে নেকি বা হেনেকুৱাকৈ পঢ়িলে কেনেকুৱা উপকাৰ হ'ব দুই এটা কথা ক'ব নেকি ঠিক আছে ৰিপিট বুলি ক'লে স্যাৰ সবতে দুই এটা হয় কেৱল বায়োলজি নহয় হেতু ৰিপিট আমি হেনেকে ভাবিব নোৱাৰি ৰিপিট হৈ আছে কিন্তু প্ৰতি বছৰে দুই এটা কোৱেশ্চন হয় আৰু মেকিং কোৱেশ্চনো থাকে স্যাৰ তো তাকলৈ আমি কিন্তু স্যাৰ বায়োলজি এটা কথা এটা নিউমেৰিকেলছ নাই তো যিখিনি নিউমেৰিকেলছ নোৱাৰে তো হেতৰ কাৰণে আমি স্কোৰিং বুলি ক'ব পাৰোঁ কাৰণ থিওৰিটিকেল পাৰ্ট এটা আমি এসিউৰ হৈ থাকিব পাৰোঁ যে এটা নিউমেৰিকেলছ নাহিব
তো আমি যদি কনচেপ্ট ভালকৈ বচ কৰিব পাৰোঁ যেনেকৈ কুৱেশ্যন হওক ছাৰ ৰিপিট হওক বা মেকিং হওক ধুনীয়াকৈ ছাৰ লিখিব পাৰিম আৰু এটা বস্তু 30 মাৰ্কছ প্ৰেক্টিকেল আছে ইয়াতে ছাৰ এইটোতো ছাৰ 30 মাৰ্কছ প্ৰেক্টিকেল আছে তো সেইবুলি মানে স্কৰিং কৰিব পাৰি নিউমেৰিকেল নাই যিহেতু তো নিউমেৰিকেল টান পোৱাখিনিৰ কাৰণে স্কৰিং বাকী চবৰ কাৰণে ছাৰ এজ ইউজুৱেল ছাৰ তো ইয়াতে আমাৰ জুলজিৰ আমাৰ মেডাম জ্যোতিষা মেডাম আছে তো মেডামক কম একচুৱেলি জুলজি আৰু বটানী দুটা একচুৱেলি মেইন মানে আমি ক'ব পাৰিম পাৰ্টছ বায়'লজিৰ তো ইয়াতে বটানী পাৰ্টটো ষ্টুডেণ্টে টাফ বুলি ভাবে এইটো সঁচাকৈ টাফ নেকি আপুনি কি বুলি ভাবে জুলজি টাফ নে বটানী টাফ ষ্টুডেণ্টে ভাবে বটানী টাফ কথাটো সঁচা নেকি ছাৰ মোক যদি আপুনি পাৰ্চনেলি সোধে এতিয়া যিহেতু মই এজ এ বায়'লজি ষ্টুডেণ্ট এজ এ বায়'লজি ফেকাল্টি কৈ আছোঁ কোনোটো বস্তু একচুৱেলি টাফ নহয় এইটো গোটেইখিনি নিজৰ প্ৰেক্টিছৰ ওপৰত এণ্ড মোৰ অভাৰ এইটো ইণ্টাৰেষ্টৰ ওপৰত হয় যেনেকুৱাকৈ যিজন মানুহে অলপ প্লাণ্টছ লৈ বা প্লাণ্ট ফিজিঅ'লজি লৈ বা প্লাণ্ট ৰেছপিৰেশ্যন লৈ পঢ়ি ভাল পায় তাৰ কাৰণে বটানী বহুত বেছি ভাল লাগিব অন দি আদাৰ হেণ্ড যদি কোনোবাই এই ছেইম বস্তুটো ফিজিঅ'লজি হিউমেন ফিজিঅ'লজিৰ ওপৰত চায় তেনেহ'লে তাৰ কাৰণে সেইটো বস্তু বেছি ভাল লাগিব চ' মই এইটো ভাবোঁ এইটো কমপ্লিটলি সেই ব্যক্তিগৰাকীৰ পাৰ্চপেক্টিভ হয় আৰু ইণ্টাৰেষ্টটো ছাৰ বহুত বেছি মানে ইম্পৰ্টেণ্ট হয় তে আমি যিহেতু জুলজি পঢ়িছোঁ বা মই পাৰ্চনেলি কৈছোঁ মোৰ এনে নহয় যে মই বটানী নোৱাৰোঁ বা বটানী সেই নকৰোঁ এইটো বস্তু এইটো কোনো ষ্টুডেণ্টে ভাবিব নালাগে কোনটো তাৰ ইণ্টাৰেষ্ট আছে সেইটো বেছি ইম্পৰ্টেণ্ট হয় থেংক ইউ মেডাম তো মই হাৰ্ণল ৰচিদৰ ফালে আহিছোঁ তো তুমি ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ বায়'লজিখন থ্ৰুলি পঢ়িছিলা মই জনামতে তো তুমি মানুহে চবেই পঢ়া শুনা কৰে কিন্তু 98 ইজ এ হিউজ মাৰ্কছ বায়'লজিত সেই 98 মাৰ্কটো চুবলৈ সকলোৱে নাপায় মানে যোৱা বছৰ অকল দুজন ষ্টুডেণ্টে চুইছিলে অসমৰ ভিতৰত দুজন ষ্টুডেণ্টে 98 পাইছিলে তুমি এটা আৰু বেলেগ কোনোবা ডিব্ৰুগড়ৰ এটা ল'ৰাই পাইছিলে ছোৱালী নে ল'ৰা মই নাজানো কিন্তু ডিব্ৰুগড় হয় তো এই দুটা ল'ৰাই যে 98 পালা এইটো একচুৱেলি কি এনেকুৱা স্পেচিয়েলিটি তুমি মানে এনচাৰ শ্বীটত ইউজ কৰিলা বা তোমাৰ কুৱেশ্যন এনচাৰ কৰোঁতে তুমি ইউজ কৰিলা যাৰ কাৰণে তুমি ইমান এটা হাই স্ক'ৰ পাবা আৰু এইটো নাম্বাৰ পাবা বুলি আশা কৰিছিলা নে না 100 পাবা বুলি আশা কৰিছিলা তো ক'ব গ'লে মই যিমান পাইছোঁ আশাতকৈ বেছিয়ে পাইছোঁ তো যিমানখিনি পাব লাগে তাতকৈ অলপ বেছিয়ে পাই গৈছোঁ আমি যদি ক'ব যাওঁ এতিয়া ফাৰ্ষ্ট অফ অল মানে কোনো এটা মানুহে কোনো এটা ছাবজেক্টৰ ওপৰত যদি 100% নিজৰ কণ্ট্ৰল আনিব খোজে ফাৰ্ষ্ট অফ অল টিচাৰৰ ওপৰত 100% বিশ্বাস কৰিব লাগিব তো মই যেতিয়া এক্সামত লিখিছোঁ মই যিমানখিনি লিখিছোঁ 100% দি লিখিছোঁ নীট এণ্ড ক্লিন লিখিছোঁ পইণ্ট ৱাইজ লিখিছোঁ আৰু বায়'লজি এটা ষ্টুডেণ্টে ফাৰ্ষ্ট ইয়াৰৰ পৰা ছেকেণ্ড ইয়াৰলৈকে NCERT-টো পূৰা মানে থৰলি পঢ়িব লাগিব তেতিয়াহে কনচেপ্ট বিল্ড হ'ব তো বুজি পালোঁ ঘটনাটো তো মোৰ আৰু এটা কুৱেশ্যন আছে যোৱা বছৰ মই জনামতে আউট অফ চিলেবাছ কুৱেশ্যন বটানীত আহিছিলে 5 to 7 মাৰ্কছ তো সেই আউট অফ কুৱেশ্যনটো প্ৰতি বছৰে আহে নেকি জাইদুল ছাৰ এনেকুৱা হৈ থাকে নেকি একচুৱেলি এইটো প্ৰতি বছৰে অহা বুলি ভাবিব নোৱাৰি মাজতে ছাৰ অলপ চিলেবাছৰ অলপ চেঞ্জেছ আহিছে ছাৰ যাৰ কাৰণে হয়তো দুই এটা কুৱেশ্যন তাতে ৰৈ গৈছে মানে ৰিলেটেড হয় কিছুমান চেপ্টাৰৰ লগত তো সেইকাৰণে সেই ৰিলেটেড কুৱেশ্যনখিনি ছাৰ দিছে তো যেতিয়া আমি পঢ়োঁ ছাৰ সেই ৰিলেটেডখিনি মানে আগৰ প্ৰিভিয়াছ ইয়েৰৰ যদি কিবা আছিল কনচেপ্ট আমি সেইখিনি অলপ পঢ়িব লাগে তেতিয়া আমাক আৰু কোনো কুৱেশ্যন আমাক ছাৰ আৰু প্ৰব্লেম ক্ৰিয়েট কৰিব নোৱাৰিব যদি এই বছৰ এনেকুৱা যদি আউট অফ চিলেবাছ আহে কোনখিনি কুৱেশ্যন আউট অফ চিলেবাছ অহাৰ সম্ভাৱনা আছে কোনখিনি বাচ্চা একচুৱেলি পঢ়ি থ'ব লাগে হয় ছাৰ মানে ধৰক এইখিনি যদি আমি বটানীৰ পৰা কওঁ যেনেকৈ ছাৰ ছমাটিক হাইব্ৰিডেশ্যন তাতে ছাৰ মাইক্ৰ'পাৰপাকশ্যন আছে টটিপটেঞ্চি আছে টিচু কালচাৰ আছে এইখিনিৰ পৰা কেতিয়াবা শ্বৰ্ট মাৰ্ক নহ'লে কেতিয়াবা 5 মাৰ্কৰ কুৱেশ্যনো আহিব পাৰে হয় এই ছিংগুল চেল প্ৰটিন ছাৰ এইটো এটা মানে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন বহুতবাৰ আহিছিল তো এইটো আহিব পাৰে তো এইখিনি কুৱেশ্যন আমি চাই থোৱা ভাল এইখিনি কুৱেশ্যনৰ ওপৰত আহিব পাৰে চান্সেছ আছে ছাৰ কাৰণ ৰিলেটেড চেপ্টাৰ আছে ছাৰ তো তোমাক সুধো তুমি যিহেতু যোৱা বছৰ হায়েষ্ট পাইছিলা 98 তো তুমি আউট অফ চিলেবাছ কিবা এটা চাইকেল আহিছিল নেকি ছাৰ নাইট্ৰজেন চাইকেল না কিবা কি চাইকেল নিউট্ৰিয়েণ্ট চাইকেল আছে নিউট্ৰিয়েণ্ট চাইকেল একচুৱেলি এনেকুৱা নহয় কিবা এটা টিচু কালচাৰটো আছিলে কিবা এটা চাইকেলো আহিছিলে মোৰ মনত পৰে নিউট্ৰিশ্যন চাইকেল আহিছিলে তো সেই চাইকেলটো বা তুমি টিচু কালচাৰ কোনটো এনচাৰ কৰিছিলা আৰু কেনেকৈ নপৰাকৈ বা কেনেকৈ পঢ়িছিলা সেইটো কুৱেশ্যন কেনেকৈ তুমি আউট অফ চিলেবাছ হোৱা সত্ত্বেও তুমি কেনেকৈ সেইটো কৰিব পাৰিছিলা অলপ ছাজেশ্যন কৰা মই আগতে কোৱা মতে মই কৰিছিলোঁ যে মই বায়'লজি কিতাপটো পূৰা থৰলি পঢ়িছিলোঁ চিলেবাছ মই যিয়ে থাকক কিন্তু মই NCERT পূৰা কমপ্লিট কৰি গৈছিলোঁ তো যেনেকুৱা আমাৰ আহিছিল টিচু কালচাৰ মই NCERT পঢ়ি সেইটো কনচেপ্ট লৈ লৈছিলোঁ সেইকাৰণে মোৰ এক্সামত কোনো প্ৰব্লেম হোৱা নাই মই সেইটো 100% দি ভালকৈ লিখি দিছিলোঁ তো তুমি তাৰমানে সেইটো মানে আউট অফ চিলেবাছ যিটো কুৱেশ্যন সেইটো কুৱেশ্যন তুমি লিখিছিলা
পূৰা ধুনীয়াকৈ লিখিছিলা আচ্ছা টিচু কালচাৰ লিখিছিলা আচ্ছা তো টিচু কালচাৰটো আমি পঢ়োৱা নাছিলোঁ তো তুমি নিজে পঢ়িছিলা অলপ আৰু ক্লাছ 9-10তো আছিলে বোধহয় অলপ টিচু কালচাৰৰ বিষয়ে মানে কলাকৰ্ষণ বুলি কয় অসমত না ছাৰ তো ঠিক আছে তো এতিয়া মই আলোচনা কৰিম এটা খুব গুৰুত্বপূৰ্ণ বিষয় আমাৰ বায়'লজিৰ ষ্টুডেণ্টবিলাক কিছুমানে ভাল স্ক'ৰ কৰিব নোৱাৰে পিকচাৰ ছবি আঁকাৰ ওপৰত মানে ছবি ভালকৈ আঁকিব নোৱাৰে তো ছবি নাকিলে মাৰ্ক নাপায় নেকি তো এই সম্বন্ধে জ্যোতি মেডামৰ পৰা দুই এষাৰ কথা হ'ব ছবি আঁকাৰ কিমান গুৰুত্ব থেংক ইউ ছাৰ আচ্ছা ছবি আঁকাৰ এইটো মই ক্লাছতো ছাৰ মই এইটো বস্তু বহুত শুনিব পাৰোঁ বা ষ্টুডেণ্টবিলাকেও মোক সুধি থাকে যে মেম আহে যে আৰু কেনেকুৱাকৈ ছবি আঁকিব লাগিব চাওক ছবি একেবাৰে পূৰা সেই আৰ্টিষ্টিক ভেলিউ লৈ ছবি আঁকিব লাগিব বুলি এইটো মই নকওঁ কাৰণ মই আমাক ছাৰহঁতেও সেনেকুৱাকৈ শিকাইছে ধুনীয়া বা পূৰা একদম হেৰি কৰি পূৰা শ্বেডিং কৰি তাক বিৰাট কিবা এটা আৰ্টিষ্টিক ভিউ তাক দিব নালাগে যিখিনি লাগতিয়াল বস্তু এটা চিত্ৰ এটাত থাকিব বা ফিগাৰ এটাত যিখিনি বস্তু থাকিব লাগে সেইখিনি বস্তু থাকিব লাগিব মোৰবাৰ লেবেলিংখিনি গোটেইখিনি বস্তু ৰাইট ছাইডত কৰিব লাগিব আৰু তাৰ ফিগাৰটো যে আছে এইটো ফিগাৰটো বহুত ষ্টুডেণ্টে পাহৰি যায় ফিগাৰ লিখিবৰ কাৰণে সেই ফিগাৰটো লিখিব লাগে আৰু ৱেডাৰ ইফ ইট ইজ এ চাইণ্টিফিক নেম চ' তেনে আপুনিতো তাক তলত আণ্ডাৰলাইন কৰি দিবই লাগিব এইখিনি বস্তুৰ ওপৰত যদি ধ্যান ৰাখে তেনেহ'লে এইটো মোৰ পাৰ্চনেল ভিউ হয় নাম্বাৰটো বেছি পাব আৰু এই চিত্ৰলৈ কিন্তু ছাৰ বিশেষ সেই নকয় কিন্তু চিত্ৰত গোটেইখিনি বস্তু থাকিব লাগিব তো চিত্ৰ সম্বন্ধীয় বহুত কথা আছে এতিয়া মানে জাদুল ছাৰ যিহেতু জুলজিৰ এজন স্পেচিয়েল ফেকাল্টি তো তেখেতে ক'ব যে চিত্ৰটো একচুৱেলি কেনেকৈ আঁকিব লাগে আৰু কেনেকৈ পেঞ্চিল বা কালাৰ নাইবা কোনফালে লেবেলিং কৰিব লাগে বা কেনেকৈ আঁকিব লাগে সৰুকৈ আঁকিব লাগে না গোটেই পেজ ভৰি আঁকিব লাগে সেই কথাখিনি জাদুল ছাৰৰ পৰা শুনিম কেনেকৈ পিকচাৰটো আঁকিলে কাৰণ মই জুলজিত দেখিছোঁ জাষ্ট পিকচাৰ আঁকিব আহে লেবেল কৰিব আহে যেনেকুৱা শুক্ৰাণুৰ পিকচাৰ স্পামৰ পিকচাৰ আহিব পাৰে চেমিনিফাৰাছ টিউবুলৰ পিকচাৰ আহি যায় ডাইৰেক্ট পিকচাৰে আহি যায় মাৰ্ক তাতে তো সেই পিকচাৰ কেনেকৈ আঁকিলে বা ষ্টুডেণ্টে গোটেইখিনি মাৰ্ক পাব 3 ভিতৰত 3 পাব তো দুই এষাৰ কওক ঠিক আছে ধন্যবাদ ছাৰ আৰু ধন্যবাদ মেডামে কোৱা কথাখিনি মই ভাবোঁ প্ৰত্যেকজন ষ্টুডেণ্টে গুৰুত্ব সহকাৰে নিব কাৰণ মেমে বহুত ধুনীয়াকৈ কৈছে আৰু চিত্ৰ বুলি ক'লে কিছুমান কুৱেশ্যনত 5 মাৰ্কীয়া কুৱেশ্যনত ছাৰ চিত্ৰ নাথাকিব পাৰে চিত্ৰৰ কথা নাথাকিব পাৰে কিন্তু তাত আমি ৰিলেট কৰিব লাগিব কিবা চিত্ৰ দিলে আমি তাক আৰু বেছিকৈ ষ্টেণ্ডাৰ্ড কৰিব পাৰি নেকি এনচাৰটো ঠিক যেনেকৈ চাওক মেলেৰিয়া চাইকেল এইবাৰ আমাৰ প্ৰি ফাইনেলতো আহিছিল ডিষ্ট্ৰিক্ট বৰ্ডত বৰপেটাৰ তাতে কিন্তু ছাৰ কোনো ধৰণৰ মেলেৰিয়া চাইকেলৰ ফিগাৰৰ কথা কোৱা নাছিল কিন্তু ছাৰ ফিগাৰৰ কথা কোৱা নাছিল কিন্তু 5 মাৰ্কৰ কুৱেশ্যন আছিল মই ভাবোঁ তাতে যদি এটা ফিগাৰ পুট কৰা যায় তেনে সেই কুৱেশ্যনৰ ষ্টেণ্ডাৰ্ডটো আৰু বেছি হ'ব তাতে মাৰ্ক কাটাৰ যিটো চান্স একবাৰে মিনিমাম হৈ যাব ছাৰ তাৰপৰা আপুনি ক'ব খুজি আছে যে পিকচাৰ আঁকিব নিদিলেও কিছুমান কুৱেশ্যনত পাৰি যেনে ষ্টুডেণ্টে সেইটো ক্লাছত কোৱা হয় সেইদৰে আমিও কওঁ বা চব টিচাৰে বাৰু কয় নিশ্চয় ঠিক সেইমতে কুৱেশ্যনটোক আমি অলপ চাব লাগে এনালাইজ কৰিব লাগে যে এতিয়া আমি ফিগাৰ পুট কৰিব পাৰি নেকি যদি পাৰি মই ভাবোঁ ডেফিনেটলি কৰিব লাগে কাৰণ তেতিয়া তাতে সেই কুৱেশ্যনত মাৰ্কটো 5ত আমি 5 পোৱাৰ চান্সটো ছাৰ বাঢ়ি যায় আৰু ছাৰ ফিগাৰ যেতিয়া আমি ড্ৰ কৰোঁ তেতিয়া লক্ষ্য কৰিব লাগে ফিগাৰত আমি কি পুট কৰিছোঁ সেইটো একদম ক্লিয়াৰ হ'ব লাগিব ফিগাৰ ইমান ডাঙৰো হ'ব নালাগে বা সৰু আঁকিম সেনেকুৱা নহয় এটা মিডিয়াম চাইজ হ'ব লাগে আৰু প্ৰত্যেকটো পাৰ্ট তাতে ক্লিয়াৰ ভিজিবল হ'ব লাগে আৰু ইটছ এন এভৰি পাৰ্ট তাতে ধুনীয়াকৈ লেবেলিং হ'ব লাগে যে এইটো পাৰ্ট কি হয় এইটো পাৰ্ট কি হয় আৰু মই ভাবিম এই লেবেলিংখিনি সদায় ৰাইট ছাইডে কৰিলে ভাল এটা ছাৰ সেইটো এটা ভাল ফৰ্মেলিটি আৰু ষ্টেণ্ডাৰ্ডটি মেইনটেইন কৰা হ'ল আৰু এনেকুৱা হ'লে নিশ্চয় যিজন এক্সামিনাৰে চাব ডেফিনেটলি তাক ভাল মাৰ্কছ দিব বুলি মই আশা কৰিম আৰু ইম্প্ৰেছিভ হ'ব ছাৰ তো একচুৱেলি আমি পৰীক্ষকক ইম্প্ৰেছ কৰিবৰ কাৰণে এইটো আমাৰ এটা মানে চান্স হৈ যায় একটা পিকচাৰটো যে পিকচাৰ আঁকি আমি আমাক টিচাৰক ইম্প্ৰেছ কৰিব পাৰোঁ একচুৱেলি চিক্ৰেট এটা তো তুমি এজ এ ষ্টুডেণ্ট হায়েষ্ট মাৰ্ক যিহেতু পাইছিলা তুমি পিকচাৰ আঁকিছিলা নেকি আৰু কিমান মাৰ্কলৈকে তুমি পিকচাৰ আঁকিছিলা ইভেন 3 মাৰ্কতো পিকচাৰ আঁকিছিলা নেকি না কেনেকুৱাকৈ তুমি পিকচাৰ ড্ৰ কৰিছিলা আৰু পিকচাৰবিলাক তোমাৰ কেনেকুৱা ড্ৰ কৰিছিলা অলপ ক'বা নেকি পিকচাৰৰ তো ছাৰে যেনেকৈ ক'লে ড্ৰয়িং কৰাটো কম্পালচৰি হয় তো ক'ব গ'লে ষ্টুডেণ্ট চব ছেমে হয় লিখাটো চবেই লিখে কিন্তু লিখাৰ মাজতেও ডিফাৰেঞ্চ এটাই থাকে যে ষ্টেণ্ডাৰ্ড তো মই যেতিয়া এক্সাম পেপাৰত প্ৰিপেয়াৰ হৈছিলোঁ যিমানখিনি লিখিছোঁ যদি কুৱেশ্যনত মেনশ্যন কৰা নাছিলে যে ডায়েগ্ৰামটো মেণ্ডেটৰী হয় তথাপি মই পেপাৰটো মানে ষ্টেণ্ডাৰ্ড কৰিবলৈ প্ৰত্যেকটো কুৱেশ্যনত 3 মাৰ্ক হওক 2 মাৰ্ক হওক ইভেন 1 মাৰ্ক হ'লেও মই সৰুকৈ এটা ডায়েগ্ৰাম ড্ৰ কৰি দিছোঁ তো তাৰমানে তুমি ক'ব খুজিছা তুমি মানে চান্স পাইছা যদি পিকচাৰ ড্ৰ কৰিছা তো তুমি যদি ইমান পিকচাৰ ড্ৰ কৰিছা তেনেহ'লে টাইমটো কেনেকৈ মেইনটেইন কৰিছা তাৰমানে পিকচাৰটো তুমি কি খুব ফাষ্ট আঁকিব পাৰা এতিয়া ক'ব গ'লে টাইম মেনেজমেণ্ট হ'ল এটা ষ্টুডেণ্ট হওক বা এছপিৰেণ্ট হওক চবৰ কাৰণে এটা বহুত ডাঙৰ প্ৰব্লেমেটিক এটা ছাজেশ্যন হয় তো টাইম মেনেজমেণ্ট কৰাৰ কাৰণে চবৰে আগৰ পৰা বহুত প্ৰেক্টিচ থাকিব লাগিব যোনে যেনেকুৱা প্ৰেক্টিচ কৰিব সি সেনেকুৱা ফলাফল পাব তো প্ৰেক্টিচ যিমানেই কৰিব
তাৰ কাৰণে সিমানে ভাল হ'ব মোৰ ছাজেশ্যন থাকিব এটা মানুহে যদি কোনো এটা ব্ৰড কুৱেশ্যনৰ কাৰণে প্ৰিপেয়াৰ হৈ আছে মিনিমাম এটলিষ্ট সেইটো কুৱেশ্যন 5 বাৰ নিজে লিখি নিজে অবজাৰ্ভ কৰিব লাগিব যে কুৱেশ্যনটো মই যিমানখিনি খুজি আছে কুৱেশ্যনে মই নিজে সিমানখিনি দিব পাৰিছোঁ নে নাই এইটোৰ ওপৰত নিজৰ মানে কণ্ট্ৰল থাকিব লাগিব খুব ধুনীয়া কথা তো ডিয়াৰ ষ্টুডেণ্ট বুজিলা এটা পিকচাৰৰ কিমান গুৰুত্ব বায়'লজিত যদি ভাল মাৰ্ক কৰিব খোজা পিকচাৰটো আঁকিবই লাগিব আৰু পিকচাৰ মেডামে কোৱাৰ নিচিনা খুব আৰ্টিষ্টিক যে হ'ব লাগিব সেনেকুৱা নহয় পিকচাৰ খুব ক্লিন হ'ব লাগে মানে যেনেকৈ তুমি আঁকিব জানা কিন্তু আঁকিব লাগিব পিকচাৰটো সেইটোৱে মেইন ছাৰ হয়নে নাই পিকচাৰটো আঁকিব লাগিব অলপ বেয়া দেখা যাওক কোনো অসুবিধা নাই কিন্তু পিকচাৰ আঁকিব লাগিব গতিকে পিকচাৰ আৰু হাৰুণে কোৱা মতে পিকচাৰ যিমান প্ৰেক্টিছ কৰিবা সিমান লাহে লাহে চাবা ফাষ্ট হৈ আহিব পিকচাৰটো মানে শুদ্ধ হ'ব ভালকৈ তো এইটো এটা খুব ধুনীয়া কথা আছিল তো পিছত আৰু কথা যে হেণ্ডৰাইটিঙৰ গুৰুত্ব বায়'লজিত আছে নেকি ছাৰ হেণ্ডৰাইটিং যদি কওঁ ছাৰ এনেকৈ কিছুমান ষ্টুডেণ্টৰ হেণ্ডৰাইটিং বেয়া থাকে এতিয়া ছাৰ হঠাতে আহি ছেকেণ্ডেৰীটো ভাল কৰিব নোৱাৰে ছাৰ নহয় কিন্তু লিখাখিনি আমি চাব লাগে আমি যিটো লেটাৰ লিখিছোঁ যিখিনি লেটাৰ সেইখিনি ছাৰ একচুৱেলি ক্লিয়াৰ হয় নে নাই এক্সামিনাৰে ধৰিব পাৰিব নে নাই যাতে মানে ইয়াৰ পইণ্ট অফ ভিউৰ পৰা আমি চাব লাগিব যে গোটেইখিনি লেটাৰ মানে তাতে গোটা আখৰ হ'ব লাগিব যাতে চবে ধুনীয়াকৈ ধৰিব পাৰে আমি যিটো চেণ্টেঞ্চ লিখিছোঁ বা যিটো ৱৰ্ড লিখিছোঁ সেই ৱৰ্ডটো যদি ধৰিবই নোৱাৰে তাৰ মিনিং আমি কেনেকৈ বুজি পাম বা এক্সামিনাৰে কেনেকৈ বুজি পাব তো ছাৰ হেণ্ডৰাইটিং বেয়া হওক বা ভাল হওক মই তাৰ সদায় নকওঁ এতিয়া কাৰোবাৰ বেয়াও থাকিব পাৰে কাৰোবাৰ ভালো থাকিব পাৰে ডেট ইজ ডিফাৰেণ্ট ছাৰ এইটো আমি যিখিনি এনচাৰ লিখিব সেইখিনি গোটেইখিনি ক্লিন হ'ব লাগিব আৰু সেই প্ৰত্যেকটো লেটাৰ ছাৰ একদম ক্লিয়াৰ হ'ব লাগিব যাতে আমি ধুনীয়াকৈ তাক আমি কি কৰিব পাৰোঁ ছাৰ ধৰিব পাৰোঁ বাছ এইখিনি তো খুব গুৰুত্বপূৰ্ণ কথা এইখিনি তো এতিয়া মই ছাৰ দুই এটা টান কথা সুধিম যে কেনেকুৱা মানে ষ্টুডেণ্টে এইবিলাক ডাউট থাকে তো এটা ডাউট হ'ল কিছুমান বাচ্চাই ইংলিছ মিডিয়াম লয় কিন্তু অসমীয়া বেকগ্ৰাউণ্ডৰ পৰা আহে ক্লাছ 10 লৈকে আহে অসমীয়া পঢ়ি কিন্তু ফাৰ্ষ্ট ইয়েৰত ইংলিছ লৈ লৈছে তো ইংলিছ বাকী সবকেইটা ছাবজেক্ট ইংলিছ লিখি কিছুমান বাচ্চাই সোধে ছাৰ বায়'লজিটো অসমীয়াত লিখিব পাৰিম নে নাই এনচাৰ শ্বীটত তো এইটো লিখিব পাৰি নে নাই যদি লিখিব পাৰি কেনেকৈ লিখিব পাৰি একচুৱেলি লিখিব পাৰি নে নাই এনে কোনো ৰুল আছে আপুনি জানে যদি নাজানে একচুৱেলি ছাৰ এনেকৈ মই একোৰ পৰা শুনা নাই কিন্তু মই কলেজত পঢ়ি থাকিলেও শুনিছিলোঁ ছাৰ যদি মানে আশা কৰা যায় কিন্তু লিখিব পাৰিম মানে যদি কোনোবা উইচ কৰে যে মই লিখিম তেতিয়া মানে ওপৰত মিডিয়ামটো এছামিজ বুলি দি ভিতৰত এনচাৰখিনি এছামিজত লিখিব পাৰিব কিন্তু ছাৰ কথা হ'ল এজন বাচ্চাই ধৰক এজন ষ্টুডেণ্টে গোটেই বস্তুটো ছাৰ ইংলিছ মিডিয়ামত পঢ়িলে হঠাতে এক্সামত গৈ এছামিজ ষ্টুডেণ্ট কেনেকৈ লিখিব ছাৰ সেইটো তাৰ কাৰণে কিন্তু একদম ছাৰ ড্ৰাষ্টিক চেঞ্জ আহিব তো মই নাভাবোঁ কাকো ছাজেশ্যন নকৰিম সেইটো নকৰিবা কাৰণ গোটেই প্ৰনাউন্সিয়েশ্যন বা টাৰ্মিনলজি গোটেই ডিফাৰেণ্ট হ'ব তো ছাৰ এনচাৰটো বহুত বেলেগ হৈ যাব তো এইটো ছাৰ মোৰ মতে কৰিব নালাগে তো এতিয়া হাৰুণৰ দুই এটা পাৰ্চনেল কুৱেশ্যন সুধিম যে হাৰুণ তুমি একচুৱেলি ভৱিষ্যতে কি হ'ব খোজা যিহেতু বায়'লজিত 98 পাইছা আৰু কেমেষ্ট্ৰিত কিমান পাইছিলা কেমেষ্ট্ৰিত মোৰ 95 মাৰ্ক তো বায়'লজিত সি 98 কেমেষ্ট্ৰিত 95 আৰু ফিজিক্সত 90 মাৰ্ক 91 তো ফিজিক্সত 91 কেমেষ্ট্ৰিত 95 আৰু বায়'লজিত 98 তো ইমান ধুনীয়া এটা পিচিবিৰ মাৰ্ক লৈ 94% পিচিবিৰ তো ইমান ধুনীয়া এটা মাৰ্ক লৈ তোমাৰ কি হোৱাৰ ইচ্ছা আছে আৰু কি কিহৰ ফালে গতি কৰি আছা ক'ত কি পঢ়ি আছা অলপ পাৰ্চনেল কথা সুধিলোঁ তো মই আগৰে পৰা মোৰ হোপ আছিলে যে মই ভৱিষ্যতত ডক্টৰ হ'ম সেইকাৰণে মই এতিয়া এজ এ এছপিৰেণ্ট আজমল ফাউণ্ডেশ্যনত মই নিজকে প্ৰিপেয়াৰ কৰি আছোঁ নীটৰ কাৰণে তো আজমল ফাউণ্ডেশ্যনত তুমি এতিয়া নীটৰ প্ৰিপাৰেশ্যন কৰি আছা যাতে তুমি অহা বছৰ নীট এটা দিব পাৰা তো এতিয়া নীটৰ কাৰণে যিখিনি লাগে বাচ্চাই একচুৱেলি ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰৰ পৰা বায়'লজিৰ কেনেকুৱাকৈ পঢ়িলে নীটৰ কাৰণে এটা সাহস আহি যায় মানে কেনেকুৱাকৈ বায়'লজিটো পঢ়িব লাগে মই ফিজিক্স কেমেষ্ট্ৰিৰ কথা নক'ম কাৰণ সেইটো বেলেগ টিচাৰে ক'ব বেলেগে ক'ব তো তুমি কেনেকৈ প্ৰিপাৰেশ্যন লৈছিলা বায়'লজিত এজ এ তুমি সদায় মূৰত ভাবিছিলা যে মই নীট পঢ়িম তো কেনেকৈ পঢ়িছিলা এই হায়াৰ ছেকেণ্ডেৰীত তুমিতো বৰ্ডৰ কাৰণে পঢ়িছিলা মই বুজি পাইছোঁ বৰ্ডৰ কাৰণে স্পেচিয়েলি পঢ়িছিলা আকৌ নীটৰ কাৰণে তুমি যিহেতু আমাৰ কলেজটো আমি ফাউণ্ডেশ্যনৰ ওপৰত বেছি গুৰুত্ব দিওঁ গতিকে তোমাক ফাউণ্ডেশ্যনটো ক্লিয়াৰ কৰাইছোঁ আমি ইভেন লাইন বাই লাইন পঢ়াইছোঁ তো তোমাৰ সেইটো তুমি কেনেকৈ নীটৰ কাৰণেও কেনেকৈ ভাবি থৈছা যেতিয়া পঢ়িছা বৰ্ড লেভেলত তো এতিয়া ৰিয়েলিটিটো হ'ল যে নীট আৰু বৰ্ড এক্সামটো টোটেলি ডিফাৰেণ্ট তো এটা ষ্টুডেণ্টে যেতিয়া ভাবে মই ফাৰ্ডাৰ নীটৰ কাৰণে প্ৰিপেয়াৰ হ'ম তো বৰ্ডৰ লগে লগে NCERT-টো ক্লিয়াৰ কৰি যাব লাগিব ফাউণ্ডেশ্যনটো যেতিয়া ক্লিয়াৰ হৈ যাব তেতিয়া আৰু কোচিঙত যায় বা ৰানিং ইয়াৰতে যদি এটা ষ্টুডেণ্টে প্ৰিপেয়াৰ হয় তাৰ কাৰণে বহুতে মানে এইটো এটা এৱাৰ্ড হিচাপে সি ফাৰ্ডাৰ লাইফত মানে এচিভ কৰিব পাৰিব তো নীট যেতিয়া কোচিং কৰি যাব তেতিয়া তাৰ ইমান কষ্ট কৰিব নালাগে NCERT-টো মেইন তো NCERT এজ এ বাইবেল যোনে পঢ়ি যাব তাৰ কাৰণে এইটো এটা
বহুত এটা এৱাৰ্ড নিচিনা হৈ যাব এনচিইআৰটিক তুমি বাইবেল বুলি ক'ব খোজা এনচিইআৰটি ইজ এ বাইবেল ফৰ এ নিট এস্পিৰেণ্ট তাৰমানে কি একচুৱেলি তুমি যে এতিয়া এনচিইআৰটি পঢ়িছিলা তাৰ লাইন বাই লাইন ইজ এণ্ড ৱাৰ্ড তুমি কি সদায় ভাবিছিলা এইটো কি হ'ব কোনোবা বস্তু থৈ পৰীক্ষা হলত গৈছিলা নেকি কোনোবা বস্তু থৈ গৈছিলা নেকি যে এটা থৈ গ'লোঁ এনেকুৱা আছিল নেকি না যোনে ভালকৈ প্ৰিপেয়াৰ হয় এটা ছাবজেক্টৰ ওপৰত প্ৰত্যেকটো ৱৰ্ড প্ৰত্যেকটো চেণ্টেন্সৰ ওপৰত নিজৰ কণ্ট্ৰল থাকিব লাগিব যে চেণ্টেন্সটোৱে কি ক'ব বিচাৰিছে বা নিজে কি কেনেকৈ বস্তুটো বুজি ল'ম এটা ষ্টুডেণ্টে এটা চেণ্টেন্স পঢ়ি আছে যেতিয়া বুজি নাপায় তো যেতিয়া সেই চেণ্টেন্সটো সি মাদাৰ লেংগুৱেজত কনভাৰ্ট কৰি পঢ়াৰ সময়ত ইংলিছ হওক বা এছামিছে হওক যেতিয়া নিজৰ লেংগুৱেজত চেণ্টেন্সটো পঢ়ি যায় তেতিয়া কনচেপ্টটো আৰু বেছি ক্লিয়াৰ হৈ যায় তো মই ছাজেষ্ট কৰিম যোনে এনচিইআৰটিটো পঢ়ে তেখেতে ইংলিছ হওক বা এছামিছৰ লগতে নিজৰ মাদাৰ টাঙত ৰিলেট কৰি পঢ়িব যেতিয়া বস্তুটো বহুত ক্লিয়াৰ হৈ যাব ছাৰে কিবা এটা ক'ব কাৰণ ভাল লাগিল তোমাৰ চব এনচাৰবোৰ শুনি মোৰ এটা তোমালৈ কুৱেশ্যন আজিকালি দেখা পাই আছোঁ চবে ধৰা কিছুমানে ডক্টৰ হ'ব বিচাৰে তাৰ মানে আৰম্ভণিৰ পৰাই যাম যেতিয়া ধৰা মেট্ৰিক পাছ কৰে ডক্টৰ বুলি ভাবে ঠিক তাৰ পৰাও কিছুমান ভাল ভাল ষ্টুডেণ্টে কি কৰে ক্লাছ কৰাই নিদিয়ে মানে কি কৰে চোৱা কোচিঙৰ ওপৰত মানে ধৰা আজিকালি ধৰা অনলাইন ভিডিঅ' পায় ধৰা মানে এই অনলাইনত কিছুমান ছাবস্ক্ৰিপশ্যন নোহোৱা কিছুমান ভিডিঅ' পায় সেইবিলাক চাই বা ছাবস্ক্ৰিপশ্যন লৈও এটা চাই থাকে মানে যিটো তোমাৰ মানে ফাউণ্ডেশ্যন কোৰ্চ হয় ধৰা ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ বৰ্ড লেভেলৰ কাৰণে এৰি দিয়ে এতিয়া এক্সামৰ আগেকে অলপ পঢ়ি মানে এক্সাম দিব খোজে তেনেকুৱাকৈ আমি বহুত বাচ্চা পাইছোঁ ৰিজাল্টো বেয়া হৈছে ধৰা ইহঁতৰ মানে কি হয় হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো বেয়া হৈ যায় লাষ্টত গৈ সিহঁতে চোৱা নেট সেইটো ক্ৰেক কৰিব নাই সেইটো এচুৰেঞ্চ কিন্তু নাপায় তুমি ইয়াৰ ওপৰত কি ক'বা তোমাৰ পঢ়াৰ লগত আৰু ইয়াৰ লগত তুমি ৰিলেট কৰি কি ক'বা যিহেতু তুমি ইয়াত থাকোঁতে অনলাইন বেছি পঢ়া নাই অফলাইনে পঢ়িছা তো অফলাইন পঢ়িয়ে যে ইমান ধুনীয়া এটা মাৰ্ক তুমি কেৰি কৰিব পাৰিলে আৰু নিটৰ কাৰণেও প্ৰিপাৰেশ্যন কৰি আছা তো অফলাইন আৰু অনলাইনৰ মাজত পাৰ্থক্য আছে নেকি তো ছাৰে সোধা মতে মই ক'ব বিচাৰোঁ যে এটা ষ্টুডেণ্টৰ কাৰণে ফাৰ্ষ্ট ইয়েৰ আৰু ছেকেণ্ড ইয়েৰ এটা এনেকুৱা টাইম পিৰিয়ড যিটো টাইম পিৰিয়ড মানে এটা ষ্টুডেণ্টৰ কাৰণে ফাউণ্ডেশ্যন ক্ৰিয়েট কৰাৰ বেষ্ট টাইম পিৰিয়ড এটা ষ্টুডেণ্টে যদি 2 বছৰ ফাউণ্ডেশ্যন ক্লিয়াৰ নকৰে নিটত এটা ষ্টুডেণ্টে কোচিঙে কৰিব সময় পায় হায়েষ্ট 9 মান্থ তাতে 2 বছৰৰ পঢ়া 9 মাহত পঢ়া পচিবল নহয় তো এটা ষ্টুডেণ্টে ক'ৰ পৰা পঢ়ি আছে সেইটো মেটাৰ নকৰে টিচাৰৰ ওপৰত 100% বিশ্বাস থাকিব লাগিব তো টিচাৰে যেনেকৈ পঢ়ায় টিচাৰে যেনেকৈ ছাজেশ্যন দিয়ে তাৰ সেইটো মানি ল'ব লাগিব তো এটা ষ্টুডেণ্টে যদি ভাবে মই ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ ভালকৈ নপঢ়োঁ আৰু নিট ক্ৰেক কৰি ল'ম 1 বছৰত সেইটো মোৰ ফালৰ পৰা কেতিয়াও সম্ভৱ নহয় নিট বস্তুটো ইমানো মানে সহজ কথা নহয় তো এটা ভাল ষ্টুডেণ্টে এজ এ নিট এক্সপিৰিয়েঞ্চ যদি ফাৰ্ডাৰ আশা কৰি আছে তেনেহ'লে বৰ্ডৰ লগে লগে তেখেতৰ মানে কনচেপ্টবিলাক আৰু ক্লিয়াৰ কৰি যাব লাগিব তেতিয়াহে ক্লিয়াৰ হ'ব বুলি মই আশা কৰোঁ জ্যোতি মেডাম কিবা ক'ব খোজে নেকি মই কিন্তু মোৰ কুৱেশ্যনটো অলপ জাহিদুল ছাৰৰ নিচিনাই কুৱেশ্যনটো হাৰুণ শুনিবা তোমাৰ কুৱেশ্যনটো হ'ল যে আমি বহুত ষ্টুডেণ্ট এনেকুৱা পাওঁ এডমিশ্যন লয় কিন্তু মানে কলেজত ৰেগুলাৰ বেচিছত ক্লাছ নকৰে ঠিক আছে তো তোমাৰ একদম ডাইৰেক্ট কুৱেশ্যনটো হ'ল একেবাৰে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ নপঢ়ি ডাইৰেক্ট নিট খালি কোচিঙত থাকি কেনে কিবা উপকৃত হয় নেকি বাচ্ছা কিবা উপকাৰ হ'ব বুলি তুমি ভাবা নেকি মানে 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 টিচাৰৰ লগত দেখা দেখি নাই কোনো মেণ্টৰশ্বিপ নাই কোনো গুৰুজী নাই মানে ভাৰ্চুৱেল গুৰুজী বা তো সেইটো এনেকুৱা কৰিলে নিট পোৱা যায় নেকি বা নলেজ ক্লিয়াৰ হয় নেকি তো মোৰ চিটুৱেশ্যনটো মানে বেলেগ মই সৰুৰে পৰা মই ক্লাছ 3ৰ পৰা হোষ্টেলতে থাকি পাওঁ মোৰ কাৰণে চিটুৱেশ্যনটো পূৰা বেলেগ মোৰ কোনো অনলাইনৰ লগত কানেকশ্যন নাছিলে মই যেতিয়া 11-12 কমপ্লিট কৰিছোঁ তো এটা ষ্টুডেণ্টে যেতিয়া অনলাইন প্ৰিপেয়াৰ হয় অনলাইন বস্তুটো চবৰ কাৰণে মানে পচিবল নহয় যাৰ 100% নিজৰ ওপৰত কনফিডেঞ্চ আছে বা ডেডিকেশ্যন আছে নিজৰ ওপৰত কণ্ট্ৰল আছে সিয়ে অনলাইন কৰিহে ছাকচেছ হ'ব এতিয়া মই এক্সপিৰিয়েঞ্চ হিচাপে বেছি একো নকওঁ কাৰণ মই নিটৰ কাৰণে প্ৰিপেয়াৰহে হৈ আছোঁ মই নিট দিয়ে ক্লিয়াৰ হ'লেহে মই ভালকৈ ক'ব পাৰোঁ তথাপি মই ক'ব বিচাৰোঁ যে এটা ষ্টুডেণ্টে যিমান পাৰে নিজৰ ওপৰত কণ্ট্ৰল ৰাখিব লাগে এনেকুৱাও নহয় যে অনলাইন পঢ়ি ক্লিয়াৰ নহয় কিন্তু নিজৰ ওপৰত কণ্ট্ৰল থাকিব লাগিব সেইটো ঠিক
তো ভাল লাগিল আমাৰ কথাখিনি খুব গুৰুত্বপূৰ্ণ আছিলে তো আশা কৰোঁ তোমালোকেও বহুত কিবা কিবি বুজিব পাৰিছা বহুত দুই এটা কথা মই দাঙি ধৰিছোঁ যিখিনি তোমালোকৰ উপকৃত হ'ব তো শেষত চবৰে পৰা মই সৰু সুৰা কথা শুনিম যে বায়'লজিৰ কাৰণে অভাৰঅল এটা ষ্টুডেণ্টে কেনেকৈ প্ৰিপাৰেশ্যন ল'ব লাগে বৰ্ডৰ কাৰণে কেনেকৈ পঢ়িব লাগে আৰু ভাল মাৰ্ক কেনেকৈ পাব পাৰি তো অভাৰঅল আপোনালোকে এটা দুটা কথাত আপোনালোকে ক'ব তো প্ৰথমে মই মেডামৰ পৰা ক'ম এইখিনি কথা কিন্তু খুবেই গুৰুত্বপূৰ্ণ তোমালোকে শুনিবা যে আমি কেনেকৈ পঢ়িলে বায়'লজিত এটা ভাল মাৰ্ক আহিব আৰু ডেফিনেটলি বায়'লজি এটা ভাল কেৰিয়াৰো বনাই দিয়ে হয় ছাৰ নাই ভাল এটা কেৰিয়াৰ বনায় তোমালোকে কিমান কেইটা কেৰিয়াৰ চুজ কৰিব তোমালোকে প্ৰফেশ্যনেল লাইনত যাব পাৰা নন প্ৰফেশ্যনেল লাইনত ডিগ্ৰী লাইনত যাব পাৰা তোমালোকে বটানীৰ ডিগ্ৰী কৰিব পাৰা জুলজি ডিগ্ৰী কৰিব পাৰা বায়'টেকনলজি কৰিব পাৰা মাইক্ৰ'বায়'লজি কৰিব পাৰা ইমিউন'লজি কৰিব পাৰা বায়ো ইনফৰ্মেটিক্স কৰিব পাৰা কিমান এৰিয়া আছে তাৰপিছত এগ্ৰিকালচাৰত যাব পাৰা তাৰপিছত ফাৰ্মাচী মেডিকেল লাইনত যাব পাৰা ফাৰ্মাচী নাৰ্ছিং ফিচাৰীত যাব পাৰে তো ইমান এটা এৰিয়া আছে ইয়াতে যে মানে কল্পনা কৰিব নোৱাৰিবা ভাষ্ট এৰিয়া গতিকে যিহেতু বায়'লজিত মাৰ্কটো পোৱাটো খুবেই গুৰুত্বপূৰ্ণ কাৰণ যেতিয়া তুমি যাবা কাউন্সিলিঙত লাষ্টত গৈ দেখিবা যে বায়'লজিৰ মাৰ্কেই যেতিয়া দেখিবা সমান পাৰিজনে পাই গৈছে দেখিবা যে বায়'লজিৰ মাৰ্ক লৈ তেওঁলোকে তোমালোকক চুজ কৰি ল'ব গতিকে খুবেই গুৰুত্বপূৰ্ণ যে বায়'লজিৰ মাৰ্কটো অনাটো খুবেই গুৰুত্বপূৰ্ণ আৰু পাৰ্চেণ্টেজো বঢ়ায় ছাৰ বায়'লজি তো অভাৰঅল মেডামসকলে ছাৰসকলে ক'ব যে কেনেকৈ আমি পঢ়িব লাগে এটা দুটাৰে ক'ব মেডাম থ্যাংক ইউ ছাৰ যদি তোমালোকে বৰ্ডৰ কাৰণে প্ৰিপাৰেশ্যন লৈ আছা মেইনলি মই সেইটোৰ বিষয়ে তোমালোকক ক'বলৈ যাই আছোঁ যদি তুমি তোমালোকে যদি বৰ্ড প্ৰিপেয়াৰ কৰি আছা বা বৰ্ডৰ কাৰণে তোমালোকে ভালকৈ চাই আছা চ' প্লিজ নিজৰ লিখাত অলপ ধ্যান দিয়া অলপ আগতে ছাৰে কৈছে যে হেণ্ডৰাইটিং ভেৰি নকৰে হেণ্ডৰাইটিং ভেৰি কৰে নকৰে সেইটো আছে দিয়কচোন কিন্তু এটলিষ্ট এনেকুৱাকৈ লিখা যাতে তোমাৰ হেণ্ডৰাইটিংখিনি যিজন কপিয়ে চাই আছে যিজন ইনভেজিলেটৰে সেইজন যাতে কপি বুজি পায় এটলিষ্ট লিখাখিনি যাতে বুজি পায় তোমাৰ কিমান নলেজ আছে নাছে সেইটো পিছৰ কথা এটলিষ্ট তোমাৰ লিখাখিনি যাতে ভালকৈ তুমি দিব পাৰা প্ৰেজেণ্টেশ্যন যাতে ভাল হয় হাৰুণ আল ৰাছিদক আমি পঢ়াইছোঁ আমি গম পাওঁ আমি এতিয়াও মই নিজে ক্লাছত তাৰ বহুত এক্সাম্পল দিওঁ ইমান ধুনীয়াকৈ বৰ্ডাৰ দিয়ে গোটেইখিনি বস্তু এনচাৰ টু দ্য কুৱেশ্যন নম্বৰ 1 এইখিনি লিখি যদি কোনো এটা বস্তু খালী ঠাই বা ফিল ইন দ্য ব্লেংকছ লিখিছে কেৱল মাত্ৰ এনচাৰটো লিখি যাতে থৈ নাহে এইটো কিন্তু চেণ্টেঞ্চটো লিখি তাৰপিছত মানে যেনেকুৱাকৈ আমি লিখোঁ সেনেকুৱাকৈ লিখিব লাগে এইটো বস্তুত ধ্যান দিব লাগে আৰু এনচাৰ এটা দিছে ডাইৰেক্ট এনচাৰটো ষ্টাৰ্ট কৰাৰ আগতে বস্তুটো তোমালোকে ধুনীয়াকৈ লিখিব লাগিব প্লাছ ডেফিনেশ্যন সুধিছে ডেফিনেশ্যন মিনিং তাৰ ফাংচন এই তিনিটা কিন্তু বেলেগ বেলেগ বস্তু হয় চ' বেলেগকৈ লিখিব লাগে আৰু এটা মষ্ট এটা ইম্পৰ্টেণ্ট বস্তু যেতিয়াই কেৰেক্টাৰিষ্টিক্স লিখিব দিয়ে ছাৰ তেতিয়া ষ্টুডেণ্টে পইণ্ট ৱাইজ লিখিলে এইটো যিজনে কপি চায় সিজনৰ তাৰ ভাল লাগে আৰু মাৰ্কটো কেৰি কৰিব পাৰে আৰু এইটো পঢ়াটো সুবিধা হয় যাদু ছাৰ আপুনিও এই ছেম কথাখিনিৰ ওপৰত গুৰুত্ব দিব যে কেনেকৈ পঢ়িলে ষ্টুডেণ্টে ভাল মাৰ্ক পাব তাৰপিছত যেনেকুৱা আপোনাৰ ডিফাৰেঞ্চ কেনেকৈ লিখিব ডিফাৰেঞ্চ কিমান কেইটা লিখিব এইবিলাকৰ কথাৰ ওপৰত গুৰুত্ব দিব 5 মাৰ্কৰ কাৰণে কিমান পইণ্ট আকাৰে লিখিব ভাল বুলেট পইণ্ট কেনেকৈ ইউজ কৰিব পাৰি বুলেট পইণ্ট ইউজ কৰিব পাৰি নে নাই তো এইবিলাক কালাৰ পেন বা পেঞ্চিল কেনেকুৱাকৈ ইউজ কৰিব পাৰিব মাৰ্জিনৰ কিমান গুৰুত্ব এইবিলাক চব কথা আপুনি চাদুৱে ঠিক আছে ধন্যবাদ ছাৰ ছাৰ মই ফাৰ্ষ্ট ক'ম মানে ধৰক চবে নিট বা বৰ্ড দুটা লেভেলে হৈছে আমি যে ফাউণ্ডেশ্যন ফাৰ্ষ্টৰ পৰা ভাল কৰোঁ ছাৰ আমাৰ দুইটাতে ভাল ছাৰ এটা হ'ল ছাৰ প্ৰথম আমাৰ মানে হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সাম ভাল হ'ব তাৰ লগতে ছাৰ আৰু নেক্সট আৰু অলপ যদি সময় দিওঁ তাৰমানে নিটৰ কাৰণে ফাৰ্ষ্ট চান্সতে পোৱাৰ এটা মানে চান্স বাঢ়ি যায় ছাৰ আমাৰ দুটা ল'ৰা কিন্তু আৰু য়েছ আমাৰ দুটা ল'ৰা যেনেকৈ আমি কুদ্দুছ আৰু ৰমজানৰ এক্সাম্পল দিব পাৰোঁ ইনশাল্লাহ আমি আশা ৰাখিছোঁ নেক্সট আমি হাৰুণ আল ৰছিদকো এনেকৈ এক্সাম্পল দিব পাৰিম বুলি আমাৰ বহুত বেছি আশা আছে নেক্সট কথাটো হ'ল ছাৰ যেতিয়া আমি পৰীক্ষাত লিখিম ছাৰ সদায় আমি আমাৰ এনচাৰ নাম্বাৰ আৰু সেই কুৱেশ্যন যিটো আমি লিখি আছোঁ তাৰ লগত আমি অলপ চাব লাগিব মানে এইটো একচুৱেলি লাষ্টত কৰা হয় আমি কুৱেশ্যন এনচাৰ লিখি একবাৰ ক্ৰছ চেক কৰিব লাগে যে একচুৱেলি আমি ঠিক লিখিছোঁ নে নাই কুৱেশ্যন এনচাৰখিনি তো ছাৰ কথা হ'ল আমি যেতিয়া এনচাৰ লিখিম বেকে ছাৰ 1 মাৰ্কৰ কুৱেশ্যন মই চবকে ছাজেষ্ট কৰিম 1 মাৰ্কৰ কুৱেশ্যন যেতিয়া তুমি এনচাৰ লিখিবা তেতিয়া তাৰে যেতিয়া কিৱৰ্ড যিটো তুমি এনচাৰ বুজি আছা তোমাৰ যিটো এনচাৰ মিন কৰি আছে তাৰ তলত মই ভাবোঁ পেঞ্চিল হওক বা বল পেন হওক আণ্ডাৰলাইন কৰিবা এইটো বহুত বেছি এপ্ৰপ্ৰিয়েট হ'ব মোৰ বোধেৰে আৰু এইটো সদায় ষ্টেণ্ডাৰ্ড হ'ব বুলি মই ভাবোঁ চব এনেকুৱা কৰিব নালাগে য়েছ কি পইণ্ট কিছুমান ছাৰ জুলজিত কেতিয়াবা ছাৰ গেবুৱাই ফিল ইন দ্য ব্লেংক আহে তো ফিল ইন দ্য ব্লেংক আমি যেতিয়া মেমে কোৱাৰ দৰে আমি গোটেই চেণ্টেঞ্চটো লিখিম ক'ত গেপটো আছিল সেই গেপটোৰ তলত আমি আণ্ডাৰলাইন দিম তেতিয়া এক্সামিনাৰে সেইটো চাইন কৰাটো তাৰো ইজি হ'ব আৰু সেইটো ছাৰ এপ্ৰিচিয়েটো কৰিব বুলি মই ভাবোঁ ছাৰ ঠিক এনেকুৱা আৰু তাৰ লগতে ছাৰ আমি যেতিয়া লিখিম ধৰক আজিকালি ব্লেক পেন ইউজ কৰা হয় আমি ব্লেক পেন ইউজ কৰিম তো ছাৰ যিখিনি হয় আৰু ফিগাৰ হয় ফিগাৰত কালাৰ পেন ইউজ কৰিব মোৰ বোধেৰে নালাগে ছাৰ বহুত টাইম
কৰিব কনজিউম হ'ব গতিকে সেইকাৰণে তোমালোকে পেঞ্চিলেদি ইউজ কৰা বাট পেঞ্চিলেদি ইউজ কৰিলে ছাৰ সেইখিনি আমি ধুনীয়াকৈ খালি কৈছোঁ আগতে মানে ক্লিয়াৰ আৰু নিট এণ্ড ক্লিন হ'ব লাগে ছাৰ ফিগাৰ এইটোৱে ছাৰ ঠিক এইখিনি কথা আৰু মই ভাবোঁ আমাৰ কলেজত এইটোতো বহুত ভাল কথা আমি বহীটো ধুনীয়াকৈ কাৰণ 10 মিনিট আগতে দিয়া হয় মই মানে বৰ্ডাৰ বনাই ল'ব বৰ্ডাৰ বনাই ছাৰ এইটো কপিটোৰ অলপ ফৰ্মেলিটি বা ষ্টেণ্ডাৰ্ডিটি ধুনীয়া মেইনটেইন কৰে তে এইটো চবে বৰ্ডাৰ বনাই ল'ব আৰু যেতিয়া এনচাৰ টু কুৱেশ্যন নম্বৰ 1 বা 2 যিয়ে হওক তাৰ তলত অলপ মাৰ্জিন বা আণ্ডাৰলাইন কৰিব বুলি মই ভাবোঁ আৰু ঠিক চাইণ্টিফিক নেম যেতিয়া য'তে লিখা হৈছে জান আছে স্পেচিছ ছেপাৰেটলি আণ্ডাৰলাইন কৰিব আৰু তাৰ লগতে মই ক'ম ডিফাৰেঞ্চ বহুত গুৰুত্বপূৰ্ণ কথা এটা ডিফাৰেঞ্চ মই ভাবোঁ ডিফাৰেঞ্চত বেছিকেলি ছাৰ 2 মাৰ্কছ থাকে তো 2 মাৰ্কৰ কাৰণে তোমালোকে কি কৰিবা চ' কমপ্লিট যদি চেণ্টেঞ্চ লিখা কমপ্লিট চেণ্টেঞ্চ লিখিলে মই ভাবোঁ দুটা পইণ্ট লিখিলে হৈ যাব ঠিক আছে আৰু যদি সৰু পইণ্ট হয় তেতিয়া মই ভাবোঁ দুটাতকৈ অলপ বেছি লিখিবা তেতিয়া তাৰ মানে গোটেইখিনি কথা তাতে মানে 2 বা 3টা চেণ্টেঞ্চত বাৰু তুমি যাতে বুজাই দিব পাৰা এই মানে বেছি কৰিব নালাগে 4টাৰ বেছি লিখিব নালাগে মই ভাবিম কাৰণ সৰু যেতিয়া পইণ্ট হ'ব 4টা পইণ্ট লিখিবা আৰু যদি কমপ্লিট চেণ্টেঞ্চ হয় তেতিয়া 2টা পইণ্ট লিখিলে হৈ যাব কেতিয়াবা তোমাৰ এটা চেণ্টেঞ্চে কেতিয়াবা মানে 2টা চেণ্টেঞ্চে কেতিয়াবা এটাও মিন কৰিব পাৰে এনেকুৱা হ'ব পাৰে হয়তো তুমি সেইটো বুজি নাপাব পাৰা এক্সামিনে যদি সেইটো গম পায় তোমাৰ হাফ মাৰ্ক কাটা যাব তো তুমি ইমান ইজি কুৱেশ্যনত কেতিয়াও এনেকুৱা হ'ব দিব নালাগে সেই মোৰ বোধেৰে তেতিয়া সেইটো কমপ্লিট চেণ্টেঞ্চ লিখিলে ডিফাৰেণ্ট পইণ্ট হ'ব পাৰে আৰু নহ'লে ছাৰ আমি সৰু 4টা পইণ্ট দিব পাৰোঁ সিহঁতক কিছুমান বাচ্চাই ডিফাৰেঞ্চত এক্সাম্পল দি ভাবে যে এইটো এটা পইণ্ট এক্সাম্পলটো পইণ্ট হয় নেকি ছাৰ একচুৱেলি এক্সাম্পল সেনেকৈ নহয় আমি অলপ কুৱেশ্যনটোৰ লগত ৰিলেট কৰি ক'ম কাৰণ দুইফালে আমি যিহেতু লিখিম মানে আমি যেতিয়া এক্সাম্পল দিম দিছ ইজ ফৰ ডেট এণ্ড দিছ কেৰেক্টাৰ ইজ ৰিপ্ৰেজেণ্ট দিছ আমি এনেকৈ মানে বুজাম আৰু যে এই এক্সাম্পলটোৱে এই কেৰেক্টাৰটোৰ কাৰণে এইটো ইয়ত পৰে ছাৰ এইটো পইণ্টত বা এইটোক বুজাই আছে আমিতো কমপ্লিটলি আমি তাক কি কৰিব লাগিব আইডেণ্টিফিকেশ্যন এটা দিব লাগিব তেতিয়া ছাৰ হ'ব ডাইৰেক্ট যদি আমি এক্সাম্পল লিখি থওঁ তেতিয়া ছাৰ মোৰ বোধৰে এইটো এটা ডিফাৰেঞ্চ নুবুজাব যেন ছাৰ ঠিক আছে ভাল লাগিল তো আশা কৰোঁ তোমাৰ ভৱিষ্যত উজ্জ্বল হওক তো ষ্টুডেণ্টসকললৈ জাষ্ট এটা চেণ্টেঞ্চ ক'ব পৰা আশীৰ্বাদ দিয়া যাতে তেওঁলোকে ভাল কৰে তো মোৰ ফালৰ পৰা সকলোৰে আগন্তুক ফাইনেল এক্সামৰ কাৰণে শুভেচ্ছা থাকিলে আশা কৰোঁ চবে ভাল ৰিজাল্ট কৰিব আৰু স্পেচিয়েলি ছাৰৰ ছাবস্ক্ৰাইবাৰ মানে মোৰ ফালৰ পৰা বহুত ডাঙৰ এটা আশা থাকিল যে ছাৰৰ ছাবস্ক্ৰাইবে এটা ভাল ৰিজাল্ট দেখাব আৰু ছাৰৰ নাম উজ্জ্বলিত কৰিব থেংক ইউ চবকে বায়'ফিউচনলৈ আকৌ শেষতে স্বাগতম জনাইছোঁ অহাৰ কাৰণে ধন্যবাদ ইমান ধুনীয়া এটা ফ্ৰুটফুল প্ৰগ্ৰাম ডেফিনেটলি বাচ্চাহঁতৰ উপকাৰ হ'ব তেওঁলোকে এইখিনি কথা মানিব আৰু আগন্তুক বৰ্ড পৰীক্ষাত চবেই ভাল ৰিজাল্ট কৰিব এইটো আশা ৰাখিলোঁ আৰু হাৰুণৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ যাতে অহা বছৰ ভাল এটা স্ক'ৰ লৈ এটা ডক্টৰ হ'ব পাৰা ভাল মেডিকেল কলেজত যাতে তুমি চান্স পোৱা এইটো আশা থাকিল মেডাম আপোনাকো ধন্যবাদ জনাইছোঁ ছাৰক ধন্যবাদ জনাইছোঁ হাৰুণক ধন্যবাদ জনাই মই এইটো প্ৰগ্ৰাম শেষ কৰিছোঁ ধন্যবাদ